Sanggasatam Sangbuddhi Sanjana Upasate। এক পৃথিৱী এক স্বাস্থ্যৰ বাবে যোগ এইবাৰৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উৎসৰ্গিত হৈছে এক মন্ত্ৰত য়োগা ফৰ ওৱান আৰ্থ ওৱান হেল্থ এক বিশ্ব এক স্বাস্থ্যৰ বাবে যোগ সমগ্ৰ বিশ্বত আজি 21 জুন তাৰিখে উদযাপিত হৈছে। ভাৰতৰ বিভিন্ন প্ৰান্তত হৈছে। পৰমাদৰণীয় নৰেন্দ্ৰ মোদীদেৱৰ উপস্থিতিৰে আজি দাক্ষিণাত্য অন্ধ্ৰপ্ৰদেশতো যোগ দিৱস আয়োজন হৈছে। লাখ লাখ সংস্থাই কোটি কোটি মানুহে কেৱল অসম বা ভাৰতে সমগ্ৰ বিশ্বত উদযাপন কৰিছে। 193খন দেশত যোগ উদযাপিত হয়। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, ৰাষ্ট্ৰসংঘত যেতিয়া নৰেন্দ্ৰ মোদীদেৱে ৰিজলিউশ্যন আনিছিল, এটা অভিলেখ ৰাষ্ট্ৰসংঘৰ যে 177খন ৰাষ্ট্ৰই প্ৰধানমন্ত্ৰী মোদীৰ এই প্ৰস্তাৱ মানি লৈছিল যে হয় 21 জুন তাৰিখে সমগ্ৰ বিশ্ব উদযাপন কৰা উচিত যোগ দিৱস। যোগ আমাৰ ভাৰতীয় সভ্যতাই, আমি ভাৰতীয় লোকে আজি হাজাৰ বছৰ ধৰি তাহানি মহাকাব্যিক যুগৰ পৰা আজি পৰ্যন্ত আমি উদযাপন কৰি আহিছোঁ প্ৰতিদিনে। যোগ ভাৰতীয় সভ্যতাৰ, ভাৰতীয় জনজীৱনৰ, ব্যক্তিগত জীৱনৰ, সমাজ জীৱনৰ এক অভিন্ন অংগ। কিন্তু এই যোগ আমি এতিয়া পৃথিৱীৰ অন্য প্ৰান্তলৈ লৈ গৈছোঁ নৰেন্দ্ৰ মোদীদেৱৰ উদ্যোগ তথা তৎপৰতাত। আজি খুব আপোনালোকক জনাই ভাল পাইছোঁ, বিভিন্ন দেশৰ পৰা খবৰ আহিছে। প্ৰত্যেক ৰাষ্ট্ৰতে আজি ৰাষ্ট্ৰপ্ৰধানসকলৰ পৰা সৰ্বসাধাৰণ নাগৰিকলৈকে সকলোৱে যোগৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। যোগ আজি উদযাপন কৰে। যোগ আজি জীৱনৰ অভিন্ন অংগৰূপে প্ৰত্যেক নাগৰিকে, বিশ্ব নাগৰিক আজি লৈ যায়। এয়াই হ'ল আমাৰ ভাৰতীয় সভ্যতাৰ জয়গান। আৰু আমিও আজি আমাৰ ঐতিহ্যমণ্ডিত ৰংপুৰৰ শিৱসাগৰৰ এই ৰংঘৰত আজি আমি স্থানীয় ৰাইজৰ সৈতে যোগ অভ্যাস কৰিলোঁ, ইয়াত চৰ্চা কৰিলোঁ। আৰু আমিও কৃতজ্ঞ যে স্বৰ্গদেউ প্ৰতাপ সিংহৰ দ্বাৰা আজি প্ৰায় 280 বছৰ পূৰ্বে প্ৰতিষ্ঠিত এছিয়া মহাদেশৰ প্ৰথমটো পেভিলিয়ন বুলি কোৱা হয় এই ঐতিহ্যমণ্ডিত আমাৰ ৰংঘৰৰ সন্মুখত স্থানীয় জিলা প্ৰশাসন, আয়ুষ মিছন আৰু আমাৰ আৰ্কিঅলজিকেল ডিপাৰ্টমেণ্টৰ লগতে আয়ুষ মন্ত্ৰালয়ৰ সহযোগত আমি আজি ইয়াত উদযাপন কৰিলোঁ যোগ দিৱস। গতিকে আমিও খুব সুখী, আনন্দিত আৰু এক অনন্য অনুভৱ বিশেষকৈ ৰংঘৰৰ বাকৰিত কৰি এক অনন্য অনুভৱ কৰিছোঁ। ঠিক আছে। Sanggasatam Sangbuddhi Sanjana Upasate। আমি এটা থিয় হৈ প্ৰথমতে আমাৰ ষ্ট্ৰেচিং ৱৰ্কআউটখিনি কৰিম। আমি সকলোকে থিয় হৈ ল'বৰ কাৰণে অনুৰোধ জনাইছোঁ। থুতৰি নিজৰ চেষ্টত লাগিব। উশাহ লওঁ, পুনৰ পিছফালে হাওলাই দিম। পুনৰ মাজত স্থিতি, সময় স্থিতি। ইয়াৰ পিছত আমাৰ মাজলৈ আহিব। পুনৰ এবাৰ উশাহ এৰিম, বাওঁ ছাইডলৈ যাব। উশাহ লওঁ, মাজত থাকিব। পুনৰ এবাৰ লওঁ, মাজত। ইয়াৰ পিছত আমাৰ থাকিব ৰাইট এণ্ড লেফ্ট টুইষ্টিং, সোঁফালে আৰু পুনৰ এবাৰ সোঁফাললৈ। উশাহ লওঁ, মাজত, পুনৰ উশাহ লওঁ, মাজত। ইয়াৰ পিছত নেক ৰটেশ্যন মানে ডিঙিৰ ঘূৰণৰ কাৰ্য। লাহেকে উশাহ এৰিম, থুতৰিটো বুকুত লগাম। উশাহ লৈ সোঁফালৰ পৰা উশাহ লৈ যাওঁ লাগিব। পুনৰ বাওঁফালৰ পৰা সোঁফাললৈ লাহেকে উশাহ লওঁ। উশাহ এৰি থুতৰি বুকুত লাগিব। আকৌ এবাৰ বাওঁফালৰ পৰা ৰটেশ্যন কৰি আকৌ এবাৰ লাহেকে উশাহ লওঁ, ওপৰত যাব। উশাহ এৰি দুটা হাত তললৈ আহিব। আকৌ এবাৰ